আদিংগিৰি পাহাৰ আদিংগিৰি পাহাৰৰ পৰা বৈ অহা নাই নিজৰা মূৰত কান্ধত ঘৰৰ সামগ্ৰী লৈ নামি আহিছে একাংশ বেদখলকাৰী পিছে ক'ৰ পৰা আহিছিল এওঁলোক কিয় আহিছিল এই সকল লোক 50-60 বছৰ ধৰি আদিংগিৰি পাহাৰৰ মাটি বেদখল কৰি কি চৰকাৰী আঁচনি লাভ কৰিছিল এই সকল লোকে নাই কেনা নাই তাৰমানে ফাৰ্ষ্টত যেতিয়া নাহিলোঁ ভাড়া দিব নোৱাৰোঁ কাম চাম ইমান নাই সেইকাৰণে আৰু ইয়াতে চৰকাৰী মাটি আমি চৰকাৰী মানুহ আমি চৰকাৰক ভোট দিওঁ সেইকাৰণে ভোট দিওঁ কিমান বছৰ পৰা দি আছে ভোট আমি 20 বছৰ পৰা দি আছোঁ 20 বছৰ আৰু বাকী চৰকাৰৰ ফালৰ পৰা কিবা আঁচনি পাইছে নেকি পোৱা মানে ই পাইছোঁ এই অৰুণোদয় আঁচনি দিয়ে তাৰপিছত ৰেচন কাৰ্ড আছে 9 দিছে দিছে কিমান বছৰ পৰা দি আছে আজি 8 বছৰৰ পৰা দি আছে তাৰে বৰ্তমান ৰাজ্যত চলিছে উচ্ছেদৰ বুলডোজাৰ চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উজনিৰ পৰা নামনিলৈ চলিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান হাজাৰ হাজাৰ বেদখলকাৰী এতিয়া হাতত তালি টোপোলা লৈ ৰাওনা হৈছে নিজ নিজ ভূমিলৈ ইয়াৰ পূৰ্বে কেতিয়াও এনেধৰণৰ বিশাল পৰিসৰত আৰু কঠোৰ উচ্ছেদ চলোৱা হোৱা নাছিল অসমত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে এই উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু কোনো কাৰণত থমকি নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পিছতেই উচ্ছেদৰ উমান পাই নিশাৰ ভিতৰতেই বেদখলকাৰী এৰিছে চৰকাৰী ভূমি ধুবুৰী গোৱালপাৰা উৰিয়ামঘাটৰ পিছত উচ্ছেদ অভিযান চলিল আদিংগিৰি পাহাৰত বসতি স্থাপন কৰা একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বেদখলীকৃত স্থান ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল 7 দিনৰ আমি নৰ্থ ইষ্ট নাওৰ টীম গৈ উপস্থিত হৈছিলোঁ উচ্ছেদৰ 3 নম্বৰ দিনটোত হয় নিশ্চয়কৈ যি হিমন্ত বিশ্ব শৰ্মাৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান উজনিৰ পৰা নামনিলৈ এই উচ্ছেদ অভিযান বৰ্তমান চলি আছে আৰু যি অবৈধ বেদখলকাৰী আছে যিসমূহ অবৈধ যিসমূহ বেদখলকাৰী আছে তাৰ বিৰুদ্ধে নাইবা তাক লৈ যি উচ্ছেদ অভিযান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি উচ্ছেদ অভিযান সেয়া উচ্ছেদ অভিযান ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি উজনিৰ পৰা নামনিলৈ চলিছে আৰু তাৰ সমান্তৰালভাৱে যি আদিংগিৰি পাহাৰ সেই আদিংগিৰি পাহাৰতো যি হিমন্ত বিশ্ব শৰ্মাৰ যি উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে সেই অভিযান ইতিমধ্যে এই যি আদিংগিৰি পাহাৰ সেই আদিংগিৰি পাহাৰতো চলিছে আৰু মই দেখাম যে এই যি আদিংগিৰি পাহাৰ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনে আপোনালোকক দেখাইছে এই পাহাৰটো যি দেখিছে এয়া হৈছে আদিংগিৰি পাহাৰ এই আদিংগিৰি পাহাৰতে যি অবৈধ বেদখলকাৰী আছে সেই অবৈধভাৱে যিসকলে ইয়াতে 40-50 বছৰ ধৰি ইয়াতে যি বাসস্থান বাস কৰি আছিল আৰু তাৰ বিৰুদ্ধে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান ইতিমধ্যে ইয়াত এই আদিংগিৰি পাহাৰত যিসকল লোকে বাস কৰি আছিলে তাৰ বিৰুদ্ধে কিন্তু ইয়াত যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান ইতিমধ্যে চলিছে আৰু প্ৰায় এসপ্তাহৰ 7 দিনৰ সময়সীমা বান্ধি দিছিলে আৰু আজি 4 নম্বৰটো দিন হৈছে তিনিটা দিন পাৰ হৈছে আৰু 4টা দিন আছে তেখেতসকলৰ ওচৰত যিসকলে ইয়াতে এই পাহাৰ আদিংগিৰি পাহাৰত যিসকলে অবৈধভাৱে ইয়াত বেদখলকাৰীসকলে যিসকলে ইয়াত বাসস্থান বনাই ইয়াত বাস কৰি আছিলে সেইসকল ইতিমধ্যে ইয়াৰ পৰা যিসমূহ নিজৰ প্ৰয়োজনীয় সামগ্ৰী নাইবা ঘৰ আচবাব যিসমূহ আছে সেইবোৰ ইতিমধ্যে ইয়াৰ পৰা লৈ অন্য স্থানলৈ তেখেতসকলে ৰাওনা হৈছে আৰু এতিয়া মই বৰ্তমান আছোঁ আদিংগিৰি পাহাৰৰ এই পথত আছোঁ আৰু এই পথেদিয়ে যি আদিমগিৰি পাহাৰ সেই আদিমগিৰি পাহাৰলৈ এই পথেদিয়ে যাব লগা হয় আৰু ইতিমধ্যে এই পথত দেখা পোৱা গৈছে যে যিসমূহ উচ্ছেদিত লোক আছে নাইবা যিসমূহ বেদখলকাৰী আছে সেই বেদখলকাৰীসমূহে নিজৰ সা সামগ্ৰীবোৰ ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা দেখা পোৱা গৈছে আৰু আমি তেখেতসকলৰ ওচৰত যাব বিচাৰিম আচলতে তেখেতসকলে কিমান বছৰ ধৰি ইয়াতে বসবাস কৰি আছিল নাইবা তেখেতসকলৰ পৰা যি মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ তেখেতসকলে কৈছিল যে তেখেতসকলে প্ৰায় 40-50 বছৰ ধৰি ইয়াত বাস কৰি আছিলে আৰু কোনো ভূমিৰ পট্টা নথকে নাইবা কোনো চৰকাৰী কোনো
কোনো নথিপত্ৰ নথকাকৈ তেখেতসকলে প্ৰায় 40-50 বছৰ ধৰি ইয়াত বাস কৰি আছিলে কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হয় যে তেখেতসকলে যি তেখেতসকলৰ মুখেদি এটা কথা শুনা পোৱা গৈছিল যে তেখেতসকলে 40-50 বছৰ ধৰি ইয়াত বাস কৰি আছিলে আৰু তেখেতসকলে ভোট প্ৰদান কৰি আছিলে নাইবা যি চৰকাৰী আঁচনিসমূহ সেই আঁচনিসমূহো তেখেতসকলে লাভ কৰিছে বুলি কৈছে এই মুহূৰ্তত সেইবাবে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ ৰৈছে যে তেখেতসকলে যদি অবৈধ বেদখলকাৰী হয় তেনেহ'লে চৰকাৰে কেনেধৰণৰ কিয় নাইবা কেনেকৈ লাভ কৰিলে তেখেতসকলে চৰকাৰী আঁচনি নাইবা বিদ্যুৎ যোগান তেখেতসকলক কেনেকৈ কোনে ধৰা হৈছিল নাইবা ইমান দিনে মাটিৰ খাজানা তেখেতসকলে দি আছোঁ বুলি কৈছে সেয়াও কেনেধৰণৰ ক'ত দিছিলে কিয় দিছিলে সেই সমগ্ৰ বিষয়টো আজি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান বছৰ হ'ল আপোনালোকৰ ইয়াত থকা মোটামুটি 40 বছৰ হ'ল 40 বছৰ জি ইয়াৰ পূৰ্বে আপোনালোকে ক'ত আছিল ইয়াৰ পূৰ্বে আমি ইয়াতেই আছোঁ তলত আছিলোঁ ধেৰুণ পৰা আমি ভাড়া ঘৰত আছিলোঁ তাৰপিছত আমি যেতিয়া ওপৰত দেখা পালোঁ খালী ঘৰ আছে মানে খালী মাটি আছে বহুত মাটি খালী পৰি আছে চৰকাৰৰ মাটি যিহেতু আমিও চৰকাৰৰ মানুহ যিহেতু আমি চৰকাৰৰ মানুহ আমি চৰকাৰক ভোট দি আছোঁ গোটেইখিনি পাই আছোঁ আমি ভাড়া ঘৰত থকা অৱস্থাতে আমি ভোট দি আছোঁ আমি ৰেচন কাৰ্ড পাইছোঁ আমাৰ অৰুণোদয় চলি আছে গোটেইখিনি পাইছোঁ আমাৰ লাইন চাইন মানে চব সুবিধা তাৰপিছত আমি ইয়াতে দেখা পাইছোঁ খালী মাটি আমি ঘৰ বনাই কিনি আছোঁ চৰকাৰৰ মাটি এতিয়া চৰকাৰৰ যদি দৰকাৰ পৰিছে আমি চৰকাৰক দিব লাগিব আমি চৰকাৰৰ লগতো যুঁজিব নোৱাৰোঁ কিন্তু চৰকাৰৰ তাত এটাই আবেদন মই যোৱাকালিও কৈছোঁ এটাই আবেদন আমি গৰীব মানুহখিনি তাৰমানে ঘৰ ভড়া বচাবৰ কাৰণে আমি হয়তো আহি কিনি ইয়াতে আছিলোঁ তো আমি চৰকাৰৰ পৰা এইখিনিয়ে বিচাৰোঁ যে আমাক যাতে মুখৰ ফালে অলপ চাই আমাক যাতে অলপ কিবা সুবিধা এটা দিয়ে যিহেতু আমি চৰকাৰৰ মানুহ আমি কোনো বাহিৰা মানুহ নহয় আমাৰ যিকোনো আমাক চেক কৰি লওক যিকোনো ডকুমেণ্টছ লাগে যিকোনো ডকুমেণ্টছ লাগে আপোনালোকে চাওক আপোনালোকেতো কোনো চোৱা নাই কোনো চৰকাৰী বিষয়ে চোৱা নাই একো নচোৱা কৰি আমাক নটিচ দিলে ভাঙিব দিলে অমুকটো আমাৰ মানে ভাঙিলে এতিয়া আপোনালোকে ক'ব পাৰে যে তোমালোকে নিজে কিয় ভাঙিলা আমি ভাঙিব লগা বাধ্য তাৰ কাৰণ আমাৰ সপোনৰ ঘৰখন আমি ইমান কষ্ট কৰি 10 টকা কামাই আজি এই ঘৰখন বনাইছোঁ ঘৰৰ বস্তু বাহিনী বনাইছোঁ যেতিয়া এফেকশ্যন হ'ব ইহঁতে আহিলেতো একো নামানে চব কাটি মেলি টুকুৰা টুকুৰি কৰি থৈ যাব তেতিয়াহ'লে কি হ'ব আমাৰ কলিজাটো কাটা যাব সেইকাৰণে আমি বস্তুখিনি চাইড কৰিছোঁ এতিয়া চৰকাৰৰ জেগা লাগে চৰকাৰৰ জেগা আমি অলৰেডি খালী কৰিছোঁ বুলি ক'ব পাৰোঁ হৈ গৈছে অলপ আছে চবেই খালী কৰি আছে কিন্তু সেই চৰকাৰৰ তাত এটাই আবেদন যে আমি কিন্তু চৰকাৰৰে মানুহ আমি অসমৰে মানুহ আমাক যাতে চৰকাৰে অলপ চায় হোল্ডিং নম্বৰ পাইছে হোল্ডিং নম্বৰ আছে আছে আৰু বাকী মাটিৰ আপোনালোকে খাজানা দি আছিল জি খাজনাও দিছোঁ কিমান বছৰ হ'ল আপোনালোকৰ ইয়াত থকা ইয়াতে থকা 40 বছৰ হৈ গ'ল ল'ৰা ছোৱালী ইয়াতে হোৱা ডকুমেণ্টছ ইয়াতে ভোট ইয়াতে দিওঁ NRC ইয়াতে চব ইয়াতে আপোনালোকক ইয়াতে কোনে দিছিলে আপুনি কিনিছিলে নে নাই কিনা নাই তাৰমানে ফাৰ্ষ্টত যেতিয়া নাহিলোঁ ভাড়া ঘৰত ভাড়া দিব নোৱাৰোঁ কাম চাম ইমান নাই সেইকাৰণে আৰু ইয়াতে চৰকাৰী মাটি আমি চৰকাৰী মানুহ আমি চৰকাৰক ভোট দিওঁ সেইকাৰণে ভোট দিওঁ কিমান বছৰ পৰা দি আছে ভোট আমি 20 বছৰ পৰা দি আছোঁ 20 বছৰ আৰু বাকী চৰকাৰৰ ফালৰ পৰা কিবা আঁচনি পাইছে নেকি পোৱা মানে পাইছোঁ এই অৰুণোদয় আঁচনি দিয়ে তাৰপিছত ৰেচন কাৰ্ড আছে 9 দিছে দিছে কিমান বছৰ পৰা দি আছে আজি 8 বছৰৰ পৰা দি আছে তাৰে মাটিৰ খাজানা দিয়ে থাকে নেকি মাটিৰ 16 নম্বৰ বনাইছোঁ হোল্ডিং নম্বৰ আছে আপোনালোকৰ আছে খাজানা দিছে নে খাজানা দি থাকে নে খাজানা দেৱা তাৰমানে যে বছৰ বনাইছিলোঁ সেই বছৰে দিছোঁ তাৰপিছত মই কাম কৰি খা যোগাব নোৱাৰোঁ এই যে কাৰেণ্ট যে দিছে ইলেক্ট্ৰিক বিল দিব লাগে নে নালাগে আপোনালোকে কাৰেণ্টৰ বিল দিওঁ কিমান দিনৰ পৰা দি আছে কাৰেণ্টৰ বিল কোনো না আজি 8 বছৰৰ পৰা দি আছোঁ 8 বছৰ মানে আপোনালোকে ইয়াত থাকি গোটেইখিনি সুবিধা পাই আছিলে চৰকাৰৰ পৰা পাই আছিলোঁ ভোট ভোট দিছোঁ ভোট দিয়া হ'ল ইয়াতে সেইখিনি এম.এল.এ. ভোট ইয়াতে সেইখিনি 5 বাৰ দিয়া হৈ গৈছে 5 বছৰ হ'ল 5 বছৰ নহয় 25 বছৰ হৈছে 5 বছৰ 5 বাৰ দিয়া হৈছে 25 বছৰ পাৰ হৈ গৈছে চৰকাৰী মাটিত আছোঁ আমাৰতো থাকবা দিয়া নাই চৰকাৰে যে তুমি থাকা ইয়াত আমি আছোঁ আমি গৰীব দুখীয়া মানুহ বুলিহে আছোঁ এতিয়া সেইখিনি নটিচ দিছে যে আপোনালোকে ইয়াৰ পৰা হাত লাগে এতিয়া হাত লাগব আৰু হয়নে কি কৰি খাই আছিলে ইয়াতে হাজিৰা কৰি খাওঁ এতিয়া যে হোল্ডিং নম্বৰ দিছে কি ক'ব সেই ক্ষেত্ৰত আকৌ এতিয়া যাবলৈ গৈছে হোল্ডিং নম্বৰ কিয় বা দিছিল নাজানো তেতিয়া কিয় দিলে আৰু এতিয়া নটিচ দি আছে গম পোৱা নাই এইটো চৰকাৰেহে জানে এনেই ইলেকশ্যনৰ সময়ত আহেনে নাহে তাৰ বিধায়ক MLA হওক ওচৰত আহে তাৰমানে মেম্বাৰ চেম্বাৰ থাকে যে সেইবিলাক মানুহ চাপে তাৰমানে একেটা ইয়াতে কিমান ঘৰ আছে মানুহৰ লগা তৰা থাকে আহে
ক'ব পাৰিব নেকি সেইবোৰ কংগ্ৰেছৰ নে বিজেপিৰ কোনো মানুহ আহে কেনেকুৱা ধৰণৰ আপোনালোকে গম পায়? নাই এতিয়া আৰু সেইটো কি ক'ম, যেতিয়া কংগ্ৰেছৰ পাৰ্টিটো আহিব, চব পাৰ্টি আহিব, বিজেপি আহিব, কংগ্ৰেছ আহিব, ইডিএফ আহিব, CPM আহিব, পাৰ্টিটো চব আহিব। এটা আমাৰ ব্যক্তিগত কথা, আমি কাক ভোট দিম কাক কি কৰিম আমাৰ ব্যক্তিগত কথা না। উচ্ছেদিতই স্বীকাৰ কৰিছিল অবৈধভাৱে চৰকাৰী ভূমিত ঘৰ বনাই 50-60 বছৰ ধৰি বাস কৰি থকাৰ কথা। পিছে উচ্ছেদিত বেদখলকাৰীৰ মুখত এটাই কথা, যদি তেওঁলোকে বেদখলকাৰীয়ে হয় তেন্তে ইমান দিনে কেনেকৈ লাভ কৰি আহিছিল চৰকাৰী আঁচনি? কিহৰ কাৰণে দিছে? আমি আবৃত্তি কৰিছিলোঁ, আমি ইমান কটা মানুহ এই জংঘলত বসবাস কৰি আছোঁ, তেলে আমাক অলপ সুবিধা দিয়ক, সেইকাৰণে দিছিল। তে ৰহমান কলিতা ভোট লাগে, ৰহমান কলিতাকে দিওঁ, চাম্পাৱতী স্কুল তাতে দিওঁ, ভোট দিওঁ। তে ইদান যে আমাক এনেকুৱা কৰিব আমিতো নাজানো। 11 বছৰ পৰা গিৰাক মৰছে, সৰু সৰু ল'ৰা ছোৱালী লৈ কেনে কৰি খাই আছোঁ। ইদান ঘপক কৰি যে মানুহ আহি যে ভাঙি দিব তো নাজানো, তাও 7 দিনকা টাইম দিছে। ইদান কি কৰোঁ কি নকৰোঁ, আমাৰ দিনটো গুচি গ'ল। ল'ৰা ছোৱালী চৰকাৰী আঁচনি কিবা চৰকাৰী আঁচনি ৰেচন কাৰ্ড আছে, আপোনালোকে জানে, দেখা পাইছে লাইন আছে। লাইন নহ'লে হোল্ডিং নাম্বাৰ নহ'লে লাইন কেনেকৈ দিলে? হোল্ডিং নাম্বাৰ নহ'লে ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড চাই কিনে হোল্ডিং নাম্বাৰ দিছে, হোল্ডিং নাম্বাৰ চাই কিনে লাইন দিছে, গোটেইখিনি দিছে। দিয়াৰ পিছতো এনেকুৱা কৰিলে কি কৰিব আৰু? উপায় নাই, চৰকাৰৰ ওপৰতো আমি কথা পাতিব নোৱাৰোঁ, হয় নাই? এতিয়া প্ৰশ্ন হয় যে আদিংগিৰি পাহাৰৰ সেই উচ্ছেদ স্থান যদি চৰকাৰী বনাঞ্চলৰ মাটিয়েই হয় তেন্তে তেওঁলোকক কোনে যোগান ধৰিছিল চৰকাৰী শৌচাগাৰ? কোনে ধৰিছিল বিদ্যুৎ যোগান? গুৱাহাটী পৌৰ নিগমে কিয় যোগান ধৰিছিল চৰকাৰী শৌচাগাৰ? শুই আছিল নেকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া? শুই আছিল নেকি GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা? শুই আছিল নেকি প্ৰশাসন? গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ নাকৰ তলতেই সূৰ্য পাহাৰৰ নামৰ ঠাইত কেনেকৈ হ'বলৈ পালে কুদৰতপুৰ? এইসমূহ প্ৰশ্নই এতিয়া আচৰিত কৰি তুলিছে উচ্ছেদিত লোকৰ লগতে সাধাৰণ জনতাক। ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।